মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ। জুবিনদাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই, সেইটো ৰিয়েলিটি। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো চিনেমাৰ ডায়লগ। জুবিনদাৰ কথাক আপুনি বিপথে পৰিচালিত কৰিবৰ কাৰণে কোন হয় আচলতে? জুবিনদাই কোৱা কথাটো আপুনি মিছলিড কৰিবৰ কাৰণে আপুনি জুবিনদাৰ মূল যিটো বক্তব্য তেওঁ বাৰম্বাৰ কৈ আছে যে চিনেমাত তেওঁ মূল কথাটো ৰিয়েলিটিটো তেওঁ চিনেমাত দেখুৱাইছে। তেওঁ জুবিনদাই ৰিয়েলিটিটো চিনেমাত দেখুৱাইছে বুলি নিজে কৈছে যে সেইটো ৰিয়েলিটি হয়, মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই। তেওঁ যে লগুণ ছিঙি দিছিলে সেইবিলাক চিনেমাত নহয়। চিনেমাত তেওঁ বাস্তৱ যিটো কাম কৰি আহিছিলে, লগুণ তেওঁ ছিঙিছিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আৰু চিনেমা হৈছে 2024 চনত। গতিকে আপোনালোকে এটা কথা ভাবি চাওক যে তেওঁৰ বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি তেওঁ আচলতে চিনেমাত সেই যিটো ডায়লগ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে চিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হ'ল? চিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে।